কৰ্মসংস্থান দিব, চাকৰি দিব। কলে গণিনী মই 1 বছৰত গণিনী মই সন্দেহ প্ৰকাশ কৰিছিলো, নোৱাৰিলো। আজি 3 বছৰ পাৰ হোৱাৰ পিছত 1 লক্ষ হৈছে। কি চাকৰি? এটা পদ তেওঁ সৃষ্টি কৰা নাই, খালী পদত এপইণ্টমেণ্ট দিছে আৰু ফটা ঢোলটো বজাই আছে, 1 লক্ষ দিছো, 1 লক্ষ দিছো, 1 লক্ষ দিছো। আজি 32 লক্ষ নিবনুৱা, 12,000 চাকৰিৰ কাৰণে 32 লক্ষ নিবনুৱাই ইণ্টাৰভিউত বহে। এই দুৰ্ভাগ্যজনক পৰিস্থিতিত আমাৰ ৰাজ্যখন, লক্ষ লক্ষ আমাৰ যুৱক বহিৰ্ৰাজ্যত গৈ কাম কাজ কৰি আছে। তাৰপিছত হেমন্ত কৈছে উন্নয়ন উন্নয়ন উন্নয়ন। কিহৰ উন্নয়ন? তেওঁতো কৈছিল যে মই দুৰ্নীতিমুক্ত প্ৰশাসন দিম। বিজেপি বাৰে বাৰে কয়। তেওঁলোকৰ প্ৰথম ইঞ্জিন যিটো আছে দিল্লীত, সেই ইঞ্জিনত চৰ্দাৰ নৰেন্দ্ৰ মোদীয়ে কৈছিল না খাওঁগা না খানে দুংগা। খাৱা নাখাওঁ, নিদিওঁ, খাব নিদিওঁ। আজি হেমন্ত বিশ্ব শৰ্মা, আজি ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হিচাপে হেমন্ত বিশ্ব শৰ্মা চিহ্নিত হৈছে। আটাইতকৈ বেছি দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী। কি কৰিছে তেওঁ? তামোল পাণ বিক্ৰী কৰি পঢ়া শুনা কৰিছিল, সেই গৰ্ব কৰিছিল। আজি তেওঁৰ ঘৈণীয়েকৰ জৰিয়তে আমাৰ শিৱপ্ৰকাশ তালুকদাৰে কৈছে 3টা চেনেলৰ মালিক। মাটি য'তে ওলাইছে তাতে কিনিছে। গলিয়াবৰত মাটি, মাজুলীত মাটি, গুৱাহাটীৰ আশে পাশে মাটি, মৰিগাঁৱত মাটি, আন্তৰ্জাতিক স্কুলৰ মালিকানা। এতিয়া ধৰিছে চাহ বাগান কিনা। আনকি কাজিৰঙাৰ ভিতৰত গৈ 7 ষ্টাৰ পৰ্যায়ৰ আজি ৰিচৰ্ট খুলিছে। 5 ষ্টাৰৰ ওপৰত সেই ৰিচৰ্টৰ আজি ব্যৱস্থা কৰিছে। কোন? ৰিণিকী ভূঞা, মুখ্যমন্ত্ৰীৰ পত্নী। সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছে, য'তে মাটি তাতে কিনিছে, য'তে মাটি তাতে কিনিছে। অকল মুখ্যমন্ত্ৰীৰ পত্নী নহয়, এইখন মন্ত্ৰী সভাৰ প্ৰতিজন মন্ত্ৰী, মই চেলেঞ্জ কৰি কৈছো, প্ৰতিজন মন্ত্ৰী চাহ বাগিচা কিনাৰ আৰম্ভ কৰিছে। মাটি ওলালেই কিনিছে, প্ৰতিজন মন্ত্ৰী মাটি কিনিছে। আমিনগাঁৱৰ আশে পাশে মন্ত্ৰী মাটি কিনিছে। কাৰণ আইনস্থান বহিছে। ৰাজধানীখন লাহে লাহে উত্তৰ পাৰে নিব হিমন্ত বিশ্ব শৰ্মাৰ অভিলাষী আঁচনি। আটাইতকৈ সাম্প্ৰদায়িক মুখ্যমন্ত্ৰীজন আজি আমাৰ ৰাজ্য অসমত আছে। এনে এক অৱস্থাৰ মাজত আমি 24তম পাৰ্টি সন্মিলন যেতিয়া সংগঠিত কৰিম, আমাৰ সন্মুখত এটাই লক্ষ্য আমি স্থিৰ কৰিবলৈ বিচাৰিছো। সেইটো হৈছে গণ আন্দোলন গঢ়ি তুলি যেন তেন প্ৰকাৰণে হেমন্ত বিশ্ব শৰ্মাক এই ব্ৰহ্মপুত্ৰত যাতে উটাই দিব পাৰো, তাৰ কাৰণে পৰিকল্পনা কৰিম। এইটোৱে আমাৰ কাম। ব্ৰহ্মপুত্ৰত উটাই দিব লাগিব হেমন্ত বিশ্ব শৰ্মা। ভাৰতীয় জনতা পাৰ্টি RSSৰ যিটো নেক্সাছ অসমখনক ধ্বংস কৰিবলৈ বিচাৰিছে, তাক ব্ৰহ্মপুত্ৰত উটাই দিয়াৰ বাহিৰে আমাৰ কোনো বিকল্প নাই। এই কামটো আমি কৰিব লাগিব। পঞ্চায়ত আহিছে, যুঁজিব লাগিব। যি য'তে আছো যুঁজিব লাগিব। আৰু